মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 4ৰ খ 3 নম্বৰ আৰু 4 নম্বৰত থকা অংকখিনি আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে, মৌখিকভাৱে পূৰণফল উলিয়াই খালী ঠাই পূৰ কৰা। ইয়াত আমাক কি কৈছে, মৌখিকভাৱে কটো চোৱা কি আছে, 80 পূৰণ 20। এইটো আমি পাতি কৰিব নালাগে। আগত যেনেকৈ আমি পাতি কৰিছোঁ, ইয়াত আমি পাতি কৰিব কোৱা নাই, মৌখিকভাৱে কৰিব কৈছে। কেনেকৈ কৰিম মৌখিকভাৱে? মৌখিকভাৱে কৰিব ক'লে তোমালোকে কি কৰিবা, প্ৰথমে ইয়াত কি আছে, 80ৰ লগত এটা শূন্য, 20ৰ লগত এটা শূন্য। এই শূন্য দুটা ধৰি লোৱা নাই। শূন্য দুটা নাথাকিলে কি হ'ব, ইয়াত কি হ'ব, শূন্য নাথাকিলে 8, ইয়াত যদি শূন্য নাথাকে কি হ'ব, 2। তেনেহ'লে 8 আৰু 2 পূৰণ কৰিলে কিমান হ'ব, 8 2 গুণ 16। আমি লিখিম ইয়াত 8 2 গুণ 16 হ'ল। তাৰপিছত চোৱা, ইয়াত শূন্য এটা, ইয়াত এটা শূন্য, ইয়াত এটা শূন্য, ইয়াত আমি দুটা শূন্য লগ লগাই দিম। ইয়াত এটা শূন্য, এইটো এটা শূন্য, দুটা শূন্য লগ লগাই দিব। তেনেহ'লে কিমান পালোঁ, 1600। বুজি পাইছা? এইটো একে খটো চোৱা কি আছে, 20 আৰু ইয়াত আছে 70। 20ৰ লগত ধৰি লোৱা তুমি এই শূন্যটো নাই, তেনেহ'লে কি হ'ল 2। ইয়াৰ 70ৰ লগত ধৰি লোৱা শূন্য নাই, শূন্যটো বাদ দিলে কি থাকিল 7। তেনেহ'লে 7 আৰু 2, 7 আৰু 2 পূৰণ কৰিলে 7 2 গুণ 14। এতিয়া শূন্য কেইটা, ইয়াত এটা, ইয়াত এটা, দুটা, ইয়াত দুটা শূন্য লগ লগাই দিলোঁ। বুজি পাইছা? তোমালোকে অলপ ভালকৈ চাবা লেখাবিলাক। এইটো 14। এইটো চোৱা গ নম্বৰটো কি আছে, ইয়াত আছে 200, ইয়াত পূৰণ আছে 4। 200ৰ লগত কেইটা শূন্য, দুটা শূন্য, ধৰি লোৱা দুটা শূন্য নাই, বাদ দিয়া। 4ৰ লগত 2 পূৰণ কৰিম, 4 2 গুণ কিমান হ'ল 8। ইয়াত শূন্য কেইটা আছে, দুটা, ইফালেতো নাইয়ে, দুটা শূন্য, গতিকে দুটা শূন্য ইয়াত লগ লগাই দিলোঁ। বুজি পাইছা? ঘ নম্বৰটো চোৱা কি আছে, ইয়াত আছে 30 পূৰণ, ইয়াত আছে 800। ইয়াত শূন্য এটা, ইয়াত দুটা, তুমি শূন্যবিলাক বাদ দিয়া, ইয়াৰো শূন্য, ইয়াৰো শূন্য বাদ দিয়া, কি থাকিল, ইয়াত থাকিল 3, ইয়াত থাকিল 8। 3 8 গুণ কিমান, 24। আমি লিখিম 24। এতিয়া শূন্য কেইটা আছে, এটা, দুটা, তিনিটা বহাই দিম, এটা, দুটা, তিনিটা, হ'ল। বুজি পাইছা তোমালোকে? তাৰপিছত এইটো 6 পূৰণ, শূন্য নাথাকিলে কি 1, তো 6 1 গুণ 6। শূন্য কেইটা আছে, দুটা, দুটা শূন্য বহাই দিলোঁ। বুজি পাইছা? এইটো আছে, ইয়াত আছে এটা শূন্য, বাদ দিয়া কি আছে, 32 পূৰণ 1। 32ৰ লগত 1 পূৰণ কৰিলে কি হ'ব, 32ৰ লগত 1 পূৰণ কৰিলে 32 হ'ব। শূন্য এটা আছে, এটা লগ লগাই দিছোঁ। বুজি পাইছা? এইবিলাকো একে। বুজি পাইছা? এইবিলাকো একে। চোৱা এইটো চোৱা, 8 পূৰণ ইয়াত কেইটা শূন্য, 1 2 3টা, তুমি 3টা শূন্য বাদ দিয়া। 8 পূৰণ 1 কিমান হ'ব, 8। 3টা শূন্য লগ লগাই দিয়া, 1 2 3। বুজি পাইছা? বাকীবিলাকো একেই। এইটো চোৱা কি আছে, এইটো আছে 785 পূৰণ, ইয়াত কি আছে 100। ইয়াত শূন্য কেইটা আছে, দুটা, দুটা শূন্য বাদ দিয়া। 785ৰ লগত 1 পূৰণ কৰা, যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে কি হয়, সংখ্যাটোৱে হয়। সংখ্যাটো কি আছে, 785। শূন্য ইফালে কেইটা আছে, ইয়াততো নাইয়ে, ইয়াত দুটা শূন্য, এটা, দুটা, দুটা শূন্য বহাই দিয়া। বুজি পাইছা? এইকেইটা মই কৰি দিয়া নাই, এইকেইটা তোমালোকে নিজে কৰিবা। এবাৰ চোৱা 4 নম্বৰ কি আছে, পূৰণফল উলিয়া। ক নম্বৰ আছে 180 পূৰণ 30। এইটো আমাক কি কৈছে, মুখে মুখে কৰিব কোৱা নাই আগৰ নিচিনা, এইটো আমি কি কৰিম, পাতি কৰিম। 180 ইয়াৰ লগত 30 পূৰণ কৰা। শূন্য দি কৰিলে কি হ'ব, শূন্য হ'ব। এইটো শূন্য, 8 শূন্য, শূন্য, 1 শূন্য গুণ শূন্য, হ'লে নাই, এইটো আমি এৰি দিম। 3 শূন্য গুণ শূন্য, 3 8 গুণ কিমান 24, 24ৰ 4 হাতৰ 2, 3 1 গুণ 3 হাতৰ 2 5। কিমান পালোঁ, 5 4 0 0। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এবাৰ চোৱা গ নম্বৰ। গ নম্বৰটো কি আছে, 920 পূৰণ 50। ইয়াত লিখি ল'ম 920, ইয়াত লিখি ল'ম 50। হ'ল। এইটো পূৰণ কৰি দিয়া। শূন্য দি পূৰণ কৰিলে কি হ'ব, ইয়াত 0, 2 শূন্য গুণ 0, 9 শূন্য গুণ 0,
এইটো ঠাই এৰি দিয়া, একৰ ঘৰটো এৰি দিয়া। 5 শূন্য গুণ 0, 5 2 গুণ 10, 10ৰ কি হ'ব 0, হাতত থাকিল 1, 5 9 গুণ 45, হাতৰ একে কিমান হ'ব 46। তেনেহ'লে কি হ'ব 4 6, ইফালে কেইটা শূন্য হ'ব 1 2 3টা। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? চোৱা কি আছে 19 নম্বৰত 350 পূৰণ 90। কি কৰিম 350 পূৰণ 90 শূন্যতে কৰিলে কি হ'ব 0 0 0, হয়নে নহয়? এইটো দিলোঁ 9 শূন্য গুণ 0, 5 9 গুণ 45ৰ 5, হাতৰ কিমান থাকিল 4, 3 9 গুণ 27, 27 আৰু 4 যোগ কৰিলে কিমান হ'ব 28 29 30 31, 3 10 1। এতিয়া যোগ কৰি দিয়া 0 0 5 1 3। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? তোমালোকে যিখিনি বাকীখিনি কৰি দিয়া নাই, মই ইয়াত 3টা কৰি দিছোঁ আৰু 3টা মই কৰি দিয়া নাই, এইকেইটা তোমালোকে নিজে কৰিবা। আৰু তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।